নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ৰেণুকা ডায়েৰী চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে বহুকেইটা জনপ্ৰিয় ইউটিউবাৰ আজি বিপদত পৰিছে। কিহৰ কাৰণে আপুনি জানেনে? আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাওক, তাৰপিছত গম পাই যাব কিহৰ কাৰণে বিপদত পৰিছে। সকলোবিলাকে সুধিছে। মই যদি কওঁ স্পষ্টকৈ, যিখিনি তথ্য মোৰ ফালৰ পৰা দিবলগীয়া আছিল সেইখিনি মই দিলোঁ খুব ধুনীয়াকৈ। মই তেওঁলোকৰ পাৰ্চেলিয়া অনুষ্ঠানটোত উপস্থিত আছিলোঁ, এজ এ গেষ্ট হিচাপে আছিলোঁ। আৰু তাৰপিছত তেওঁলোকে ডক্টৰ্ছ ডে বুলি এটা অনুষ্ঠান পাতিছিলে, তাতো মই উপস্থিত আছিলোঁ। আৰু এই কথাখিনি আলোচনা হ'ল, মই কেনেকৈ চুমিবৰক লগ পাইছিলোঁ বা বিশালৰ লগত মোৰ কি সম্পৰ্ক, এনেকুৱা ধৰণৰ কথা। আৰু গোটেইখিনি স্পষ্টকৈ তেওঁলোকক কোৱা হৈছে। আৰু দুজন বিশেষ বিষয়াই মোক সুধিলে, খুব হাঁহি ফূৰ্তিৰ মাজেৰে কথাবিলাকো হ'ল। আৰু তন্নকৈ উত্তৰবিলাক সুধিছে আৰু স্পেচিফিক সুধিছে, মোৰ স্পেচিফিক দিবলৈ চেষ্টা কৰিছোঁ। আল্টিমেটলি ক'ব পাৰে আপোনালোকে বাৰ্তালাপ ভালকৈ হ'ল ইয়াত আছে। একচুৱেলি মোৰ সময়টো কি হ'ল, তেওঁলোক অহা দেৰি কৰিলে। মোক 4টা বজাত মাতিছিলে, মই সোনকালে গুচি আহিলোঁ। গতিকে প্ৰায় 45 মিনিটমান মই বহিলোঁ, কথা পাতিলোঁ। আৰু তাৰপিছত যেতিয়া আহিলে তেওঁলোকে খুব ধুনীয়াকৈ মোৰ লগত কথা আলোচনা কৰিলে, কথা পাতিলোঁ। ভাল লাগিলে গোটেই বস্তুখিনি। নাই সেইবিলাক মোৰ লগত সোধা নাই। মই পডকাষ্ট কৰা নাই তেওঁলোকক লৈ পেলাই। মোক অকল এই পাৰ্চেলিয়াৰ অনুষ্ঠানটোৰ কথা সুধিলে, কোন আহিছিল অনুষ্ঠানটোলৈ। মই এটা পেন ড্ৰাইভ লৈ আহিছিলোঁ একচুৱেলি, আৰু সেই পেন ড্ৰাইভটো মই দেখাই দিওঁ। সেই পেন ড্ৰাইভটোত মই গোটেইখিনি যিখিনি ভিডিঅ' আছিলে মোৰ, এই পেন ড্ৰাইভটোত লৈ আহিছিলোঁ। এইখিনি মই তেওঁলোকক ছাবমিট কৰিছোঁ। আৰু তেওঁলোকে ইতিমধ্যে গোটেইখিনি ভিডিঅ' অনলাইনত পাইছে, বাৰ্তালাপৰ ভিডিঅ'ত পাইছে। আৰু তেওঁলোকে ভালেই পাইছে। আৰু কিবা যদি তথ্য লাগে তেতিয়াহ'লে মই দিম বুলি কৈছোঁ, যদি মই কিবা চ'ৰ্চ পাওঁ। আৰু এইটো খুব প্ৰয়োজনীয় আমাৰ, যে ইমান ডাঙৰ এটা কেছত যে আমি ডিজিটেল প্লেটফৰ্মত থাকিও যে তেওঁলোকক সহায় কৰিব পাৰিছোঁ। CID সুধিছে, নিশ্চয় সুধিছে। আৰু সেইটো কথাই মোক বাৰে বাৰে সুধিছে তেওঁলোকে, এইটো পেইড প্ৰমোশ্যন আছিলে নেকি। মই এটা কথাই কৈছোঁ যে কেতিয়াবা আমাৰ ইমান দূৰলৈ আহিলে আমাৰ কিবা এটা লোৱা হয়, নোলোৱা নহয়। কিন্তু তেওঁলোকে থকা খোৱা অহাৰ ব্যৱস্থা কৰি দিছিলে আমাক, ঠিক আছে, পাৰ্চেলিয়াৰ অনুষ্ঠানটো। গতিকে তাৰ কাৰণে আমাক একো লোৱা হোৱা নাছিলে, দিয়া হোৱা নাছিলে। গতিকে গোটেইখিনি যিহেতু কৰি দিছে, গাড়ীলৈকে আমাক দি দিছিলে, গতিকে তাত বেলেগ একো কৰা নাছিলে। আৰু সেই অনুষ্ঠানটোৰ বিষয়ে সুধিলে, কোন উপস্থিত আছিলে তাত স্পেচিয়েলি, আৰু কি হৈছিলে সেই অনুষ্ঠানটোত, সেইখিনিয়ে নৰ্মেল। দুইটা অনুষ্ঠান আছে ইয়াতে। পাৰ্চেলিয়াৰ অনুষ্ঠানটো আছে, আৰু যিটো ডক্টৰ্ছ ডেৰ কাৰণে আমি শ্বুট কৰিছিলোঁ পাৰ্চেলিয়াৰ লগত টাই আপ কৰি পেলাই, সেই শ্ব'টো আছে। যিসকল ডক্টৰ আহিছিলে তেওঁলোকৰো ভিডিঅ'খিনি অলৰেডি তেওঁলোকে পাইছে। তথাপি মই লৈ আহিছিলোঁ, মোক লৈ আহিব কৈছিলে। বাছ সেইটোৱে। পাৰ্চেলিয়াৰ অপেনিং আছিলে 10 ফেব্ৰুৱাৰী 2024। এইটো ৰাজ মেৰিডিয়ান হোটেল, তেওঁলোকে তাতে পাতিছিল। ৰাজীৱে কৰিছিলে। তাৰপিছতে আমি কথা আগবাঢ়িলোঁ তেনেকৈ। ঠিক আছে, আহিম বুলি ক'লে, এজ এ গেষ্ট হিচাপে মাতিছে। তাতে ডক্টৰসকল আছিলে, তাতে ড্ৰাগ ইনস্পেক্টৰ আছিলে। আমি সুধি লওঁ প্ৰগ্ৰেম এটা হোৱাৰ আগতে যে কোন থাকিব। আমি সেই ছেইম প্ৰচিডিউৰত সুধি লৈছিলোঁ। যেতিয়া দেখিলোঁ বা ইমানখিনি ডাঙৰ মানুহ আহিব, তো যাবই লাগিব। নীলাক্ষীয়ে গান গাইছে তাত। চব ঠিকে আছিলে। মানুহ চিনি পাবলৈ ভুল হৈ গ'ল। আৰু একচুৱেলি এতিয়াৰ পৰা সাৱধান হ'ব লাগিব, আমি সকলো সাৱধান হ'ব লাগিব। যিসকল ডিজিটেলত কাম কৰি আছে সেইটোও ক'লে দেই, সেইটো কৈ পঠিয়াইছে যে আপোনালোকে ইমানখিনি অনুষ্ঠান কৰি থাকে যে অকণমান নিজেও সাৱধান হ'ব এতিয়া। আৰু ময়ো কৈছোঁ এইবাৰৰ পৰা সাৱধান হ'ব লাগিব, তেওঁলোকৰ বেকগ্ৰাউণ্ড চেক কৰিব লাগিব। তাৰপিছতহে আমি আগবাঢ়িম। এইটো আমি পডকাষ্ট কৰিব পাৰোঁনে, ডিজিটেলি কাম কৰিব পাৰোঁনে। গতিকে মানুহ চিনি পোৱাত খুব জটিল, কিন্তু এইটো সময়টো। তেওঁলোকে চাই অনুষ্ঠান তেওঁলোকে চাই বুলি কৈছে, ভাল লাগে। এইটো কোৱা নাই, খালি মোকো কৈছে যে আৰু কিবা তথ্য লাগিলে, সহযোগিতা লাগিলে কৰিব। তাৰপিছত নিশ্চয় কৰিম, কেলৈ নকৰিম। আপোনালোকে আকৌ মাতিলে আকৌ আহিম, আৰু সেইটোৱে আমাৰ দায়িত্ব। আৰু মোৰ ভাল লাগিছে যে এই ইমান ডাঙৰ এটা স্কেমত যে মই অকণমান তেওঁলোকক সহায় কৰিব পাৰিছোঁ, মেইনলি সেইটোৱে। আৰু মিডিয়াত বিশেষভাৱে বিভিন্ন ধৰণৰ চৰ্চা হৈ থাকে, কিন্তু আচল ভিতৰত কি চলি থাকে বা ভিতৰি কি হৈ আছে সেইটো অকণমান ভালকৈ প্ৰচাৰ কৰিলে ভাল লাগে।
নৰ্মেলি কথা সুধিছে কেতিয়া কৰিছিলে কিমান দীঘল আছিলে পডকাষ্টটো আৰু মানে ফাইনেন্সিয়েল কথা কিবা কৈছিলে নেকি সেইবিলাকে সুধিছে নৰ্মেলি আৰু সুমীৰ নে বিশাল নৰ্মেলি কথা সুধিছে কেতিয়া কৰিছিলে কিমান দীঘল আছিলে পডকাষ্টটো আৰু মানে ফাইনেন্সিয়েল কথা কিবা কৈছিলে নেকি সেইবিলাকে সুধিছে নৰ্মেলি আৰু সুমীৰ নে বিশাল চুমি বাৰ মানে কিবা কৈছিলে নেকি তেনেকুৱা ধৰণৰ কথা সেইবিলাকে নৰ্মেলি সুধিছে আৰু মানে কি কথা পাতিছিলোঁ আগত বা পাছত ইণ্টাৰভিউ সেইবিলাকে নৰ্মেলি মেম আছিলে পডকাষ্টটো 10 মাহমান হৈছে 10 মাহৰ আগত বিয়াৰ আগত কৰিছিলোঁ বিশালৰ নে চুমি আছিল চুমি বিশালৰ নাই কৰা মই যোগাযোগ কৰিছিলোঁ বহুত আগৰ পৰাই তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ মানে পডকাষ্ট কৰিম বুলি কৈ আছিলোঁ যিহেতু তেওঁ কালচাৰেলি বহুত এক্টিভ নাচে সেইটো বেচিছত মাতিছিলোঁ আৰু তেওঁ আহিছিলে যেতিয়া ৰাঘৱপুৰ চিনেমা চলি আছিলে সেইটো সময়তে আহিছিলে সুধিছে সেইখিনি সুধিছে নৰ্মেলি পডকাষ্ট কেতিয়া কৰিছিলে আৰু চেনেলটো কেতিয়া ষ্টাৰ্ট কৰিছে সেইবিলাক সুধিছে নৰ্মেল কথা আৰু বেলেগ একো নাই সোধা পোছা কৰিছে মানে কৈছিলে নেকি পডকাষ্টত তেনেকুৱা আমাৰ একো কথা কোৱা নাই আৰু সেইবিলাক নাছিলে কাৰণ মই নৰ্মেলি যেনেকৈ গেষ্টক মানে পডকাষ্ট কৰোঁ তেনেকৈ আছিলে কোনো প্ৰমোশ্যন নাছিলে নৰ্মেল ইণ্টাৰভিউ আছিলে তেওঁৰ লাইফৰ কথা পাতিছিলোঁ ট্ৰলিং বা আগৰ সেইবিলাক কথা পাতিছিলোঁ নৰ্মেল কথা আছিলে আৰু একো পইচা চইচা লোৱাৰ সেইবিলাক কথা আছিলে এতিয়ালৈকে কোৱা নাই কিন্তু আচলতে এই দেশৰ নাগৰিক হিচাপে এনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যনত যদি আমি কিবা এটা কাৰণেও যদি নামটো ওলাই আমি ইনভেষ্টিগেশ্যনৰ পাৰ্ট হোৱাটো নেচেচাৰী হৈ যায় আৰু যিহেতু পডকাষ্টৰ প্ৰসংগ আহিছিল এনেকুৱা এটা ধাৰণা ওলাই দিয়া হৈছিল যে পডকাষ্টবোৰ কেৱল প্ৰমোশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয় কাৰণ ডিজিটেল প্লেটফৰ্মত হয় আৰু খুব নতুন বস্তু এটা ইয়াতে সেইকাৰণে আজি আমাক ষ্টেটমেণ্ট এটা ৰেকৰ্ড কৰিবলৈ মতা হ'ল যে কি ধৰণে পডকাষ্টবোৰ আমি কৰোঁ কিয় কৰোঁ আৰু কেনেকৈ তেওঁক বিশেষকৈ চুমি বৰাক আমি নিমন্ত্ৰণ জনাইছিলোঁ সেইবাবে মাতিলে মাতাৰ পিছত ইয়াতে ধুনীয়াকৈ সোধপোছ কৰি গোটেইখিনি কথা ষ্টেটমেণ্টত ৰেকৰ্ড কৰিলে ৰেকৰ্ড কৰাৰ পিছত বেছি দেৰি দীঘলীয়া কথা নহ'ল ছুটি কথাই হ'ল তেওঁলোকে ফৰ্মেলি কথাখিনি খালি ৰাখিলে আৰু বাকী সেয়াই আৰু পডকাষ্ট আৰু যে প্ৰমোশ্যন একেই নহয় সেই কথাটো ইয়াৰে পিছত ওলাই যাব বুলি আমি আশা কৰিছোঁ সত্য যেতিয়া বাহিৰত থাকিব তেতিয়া বেছি ভাল আৰু যদি তাৰ কাৰণে আমি এনেকৈ আহি পেলাই কথাখিনি কোৱাটো দৰকাৰী তে আমি ইয়াৰে আহি পেলাই কথাখিনি কোৱাটো হয়তো আমাৰ বাবে দৰকাৰী হৈ যায় এইবাবে আজি আহিলোঁ আৰু গোটেইখিনি কথা পাতিলোঁ বিশেষকৈ সেইদিনাখন যেতিয়া এই ঘটনাটো হ'ল আমাৰ প্ৰত্যেকটো চেনেলত আমাৰ পডকাষ্টৰ ক্লিপ এটা দিছিল বিয়াৰ কথা আৰু যদি আপুনি মন কৰে তেওঁ ছাৰেণ্ডাৰ কৰাৰ পিছত অকল এটা নিউজ চেনেলক তেওঁ এটা ইণ্টাৰভিউত বেলেগ ধৰণে তেওঁ ব্যাখ্যা এটা আগবঢ়াইছিল আমাৰ 1 ঘণ্টীয়া পডকাষ্টত এবাৰো তেওঁ বিশাল ফুকনৰ নামটো লোৱা নাছিল কিন্তু তেওঁ যি ইণ্টাৰভিউ ৰিচেণ্টলি দিলে তাতে অকল বিশাল ফুকনৰে নাম লৈছিল সেই দুটা সত্য আমি দেখোঁ যে কোনটো সত্য আমি নাজানো সেয়ে আমাৰ যিহেতু পডকাষ্টত তেওঁ বিয়াৰ কথা বিশেষকৈ কৈছিল চাগে সেইকাৰণে অলপ চৰ্চাত আহিল আৰু বিশেষকৈ স্কেম বা ট্ৰেডিং যোনটো কথা তেওঁলোকে স্কেমটো কৰিলে সেই কথা আমি পডকাষ্টত আলোচনা কৰা নাছিলোঁ কেৱল বিয়াৰ কথাই আলোচনা কৰিছোঁ সেয়েহে এতিয়া আমাক সেইখিনি কথাই আজি সুধিলে সোধাৰ পিছত সেইখিনি কথা আমি ষ্টেটমেণ্টত দিলোঁ ভালকৈ ক'লোঁ কথাখিনি আৰু সেই মানে এইটো আচৰিত লাগিছে কাৰণ ৰাজীৱ বৰা মই আজি সুধিলোঁ ধৰিলে নে কৈছে নাই আজিও পলাতক তাৰপিছত আমি আহি ইয়াতে এতিয়া ষ্টেটমেণ্ট দিবলগীয়া হৈ আছে এটা এনেকুৱা ইণ্টাৰভিউৰ কাৰণে যোনটো ছ'চিয়েল মিডিয়াত আছে আৰু এনেকুৱা নহয় যে ডিলিট কৰিছে মানুহেতো গমো নাপালে যদি আমি এৰেষ্ট হোৱাৰ পিছত ক্লিপটো ভাইৰেল নকৰিলোঁ হয় সেই আচৰিত লাগে আৰু আৰক্ষী কিবা তেওঁলোকেও হয়তো কিবা এটা পৰিকল্পনা হাতত লৈছে যাৰ কাৰণে আমাক মাতি আনিছে আৰু হয়তো ডিজিটেল মিডিয়াক এতিয়া আৰু প্ৰাসংগিক কৰি দিছে যে পডকাষ্ট বস্তু এটা অসমত আছে বুলি আজি চৰ্চাত আৰম্ভ হৈছে নহ'লে টিভি চেনেলে আমাক কিয় ডিজিটেলত কাভাৰ কৰিব যে আমিও সুযোগটো লৈ পেলাই এতিয়া আৰম্ভ কৰি দিছোঁ আৰু বাকী সবিশেষ গোটেই চুমিৰ কেছটোৰ কথা আমি সত্যত আলোচনা কৰি আছোঁ বেছি ডিটেইলছ লাগিলে সত্য চালেও সত্য গোটেই যথেষ্ট চিৰিয়াছ কাৰণ যদি একদম সামান্য ইণ্টাৰভিউবিলাক চাই তাৰ পৰা প্ৰশ্ন ওলাই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে তেতিয়াহ'লে আপুনি ক'বই লাগিব যে সৰুৰ পৰা সৰু ডিটেইলছ তেওঁলোকে মন দিছে কিন্তু সৰুৰ পৰা সৰু ডিটেইলছ চাই থাকোঁতে ডাঙৰ পৰা ডাঙৰ ডিটেইলছে আজিলৈকে পলাতক হৈ আছে চুমি বৰাই 10 দিন ধৰি পলাতক হৈ আছিল কেমেৰাৰ আগত কৈ দিলে যে ডিব্ৰুগড়তে তেওঁ লুকাই আছিল তাৰ পিছতো ধৰিব নোৱাৰিলে এতিয়া আচৰিতটো ময়ো আপোনালোক যিমান হতভম্ব হৈছে আচৰিত হৈছে ময়ো ইমানে আচৰিত হৈছোঁ কিন্তু নাগৰিক হিচাপে আমাৰ যি কৰ্তব্য আমি সেইখিনি কৰি যাম আৰু অনাগত দিনতো যদি আহি এনেকুৱা কিবা ষ্টেটমেণ্ট দিয়াটো প্ৰয়োজন হয় আমি আহিম আজি আপোনাৰ কোনে